নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিব। আজি মানে আমি বাছৰ পৰা নামি খোজ কাঢ়িছোঁ। কমচে কম ইয়াৰ পৰা 20 কিলোমিটাৰ 20 মিনিটমান খোজ কাঢ়িব লাগিব কামৰ জেগালৈ। এতিয়া ৰাস্তাটো খালী হৈ আছে, মানে গধূলি সময়ত পূৰা ফুল হৈ যাব ৰাস্তাটো, পূৰা গাড়ী জাম হৈ যাব। ইফালে আৰু চৰকাৰী মেইন বাছ ষ্টপ এইটো, চৰকাৰী বাছ ষ্টেণ্ড। আৰু আমি যোৱা বছৰ ঘৰত যোৱা সময়ত ইয়াৰ পৰাই গৈছিলোঁ, আৰু এবাৰো ইয়াৰ পৰাই যাম। আৰু বেছি দিন নাই, 5 মাহ আছে। দেখুৱাব চেষ্টা কৰিম যোৱা দিনাখন, চাই থাকিব আপোনালোকে। আৰু এইফালে বাহিৰত মানে পূৰা অটো মানে লাইন হৈ আছে পেচেঞ্জাৰৰ কাৰণে। যিহেতু দিনে ৰাতি মানে গাড়ী আপ ডাউন কৰিয়ে থাকে, এইটো মানে অটো মানে পূৰা ফিল আপ হৈ আছে। এইফালে আহি বাছ মানে তেল ভৰাব গৈছে ওপৰত, তেলৰ পাম্প মানে লগতে ইয়াত দেখিছিলে। পেট্ৰল পাম্প মানে একদম চৰকাৰী যে মানে বনাই দিছে, আৰু যাক যিমান লাগে তেলটো মানে হিচাপত ভৰাই ল'ব। আৰু এখন চাওকচোন, এখন বিল্ডিং নে জাহাজ? আপোনালোকে ভালকৈ চাই এনে কমেণ্ট কৰি জনাবচোন কেনেকৈ লাগিছে বিল্ডিংটো চাই। ছেম জাহাজৰ নিচিনা নহয় জানো? আৰু এইফালে খোজকাঢ়ি আহি মানে আমি গেট আহি পালোঁ, মেইন গেট ৰাস্তাৰ লগতে। লাহে লাহে সোমাই আছোঁ। আৰু লগতে মানে বিল্ডিংটো আমাৰ নহয়, আমি যোনখন বিল্ডিঙত কাম কৰিম এইখন নহয়, মানে ৰাস্তাৰ লগতে আছে, ওচৰতে বিল্ডিং মানে বহুত আছে। চাৰি চাইডে বিল্ডিং। আমাৰ মেইন কাম কৰা বিল্ডিংখন হৈছে এইখন। চাওকচোন বিল্ডিংখন কেনেকৈ লাগিছে। মোৰ মতে বিল্ডিংটো মানে ধুনীয়া লাগিছে, চাই আনি ধুনীয়া বনাইছে বিল্ডিংটো। চাওকচোন কি মস্তি বনাইছে বিল্ডিংটো, চাব মনলগীয়া বিল্ডিং। আৰু লগতে এইখনো মানে তাৰ ওচৰতে আছে বিল্ডিংটো, মানে গোটেই চাৰি চাইডে মানে বিল্ডিং আৰু চাবলগীয়া বিল্ডিং বনাইছে। এইটো চাওকচোন কি ধুনীয়া লাগিছে চাই বিল্ডিংটো। আৰু এইফালে মানে আহি দাদাজনে মানে চাবি লৈছে চিকিউৰিটিৰ পৰা। চিকিউৰিটিয়ে কৈ আছে মানে বাথৰুমত মানে হাত ভৰি ধুব দিয়া নাই, মানে লেতেৰা হয় বুলি। এতিয়া মানে আমাক বেলেগ এক্সট্ৰা টাইপ দেখুৱাই দিছে বাহিৰত। এইফালে চাবিটো লৈ মানে আমি আহিলোঁ, তলফালেও চালোঁ, মানে কেনেকৈ লাগিছে বোলে আপোনালোকক দেখুৱাইছোঁ। আৰু বিল্ডিংটো তলফালৰ পৰা কেনেকৈ লাগে চাই সেইটোকো দেখুৱালোঁ। আৰু এইফালে লাষ্টত আহি আমি ষ্ট'ৰ আহি পালোঁ, য'ত নেকি আমাৰ বেডিং পত্ৰ থ'ব লাগে। সম্পূৰ্ণ বস্তু ইয়াতে আছে আৰু আমাক লাগোতে। আৰু দুপৰীয়া মানে জিৰণিৰ সময়ত দাদাজনে ক'লে বোলো ওপৰত চুইমিং পুল আছে। মই বোলো সঁচা নাই মিছা? পিছত আহি চালোঁ, সঁচাইটো আছে চুইমিং পুলটো। চাওকচোন কেনেকৈ লাগিছে চাই, পানীটো কি ধুনীয়া নীলা পানীটো। আৰু এইফালে মানে মানে শুই থকা চিটো আছে। আৰু চাওকচোন চিনাৰীটো কি ধুনীয়া লাগিছে ওপৰৰ পৰা চাই, মানে চাবলগীয়া চিনাৰী। আৰু এই চৰকাৰী বাছ ষ্টেণ্ড তেতিয়া যে দেখুৱাইছিলোঁ আপোনালোকক। আৰু এইটো হ'ল ওপৰৰ পূৰা টপটো, মানে ওপৰত থকা জেগাখিনি। এই আলি নিচিনা দেখা পাইছে না সাগৰৰ পানীত? এইটো হ'ল মেইন সাগৰৰ, তাতে আমি সাগৰ চাব যাওঁ। আৰু তাতে মানে সাগৰ চোৱা জেগাটো যোনে নাযায় তাতে যাব চাই চবে। আৰু দেখিছেনে বিল্ডিংটো কি ধুনীয়া লাগিছে চাই। ইয়াত মানে 35টা এইটো বিল্ডিংটো, গ্লাক্সি বুলি কয়। চাওকচোন বিল্ডিংটো কি ধুনীয়া লাগিছে চাই। আৰু এখন আছে কৰিকোট ডিষ্ট্ৰিক্ট। আমি কৰিকোট ডিষ্ট্ৰিক্টতে আছোঁ। আৰু আমি থকা ঠাইখনৰ নাম হৈছে কুটিকাটোৰ। তাৰ পৰা আধা ঘণ্টামান আহিব লাগিব বাছত উঠি, তেতিয়া মানে কৰিকোট ডিষ্ট্ৰিক্টত আহি পায়। আৰু মেইন চিটিত এখন আছে কৰিকোট ডিষ্ট্ৰিক্টৰ মানে মেইন চিটি। আৰু চাওকচোন ওপৰৰ পৰা চাই মানে কেনেকুৱা লাগিছে। মোৰ হ'লে ধুনীয়া লাগিছে বন্ধুসকল। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে চাই। আৰু ইফালে মই এতিয়া তলত নামি যাম, যিহেতু ওপৰত যোৱা সময়ত আপোনালোকে দেখুওৱা নাই। 14, 15, 12 সম্পূৰ্ণ নেদেখুৱাওঁ। 2 নম্বৰ আহি পালে, 1 নম্বৰ গেট খুলি গ'ল। চাওকচোন কেনেকৈ লাগিছে। আৰু ইফালে লিফ্টৰ পৰা নামি আমি কাম কৰা ৰুমটো দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব। ৰুমৰ ষ্টাইলটো হ'ল এনেকুৱা। আৰু বন্ধুসকল পেজটো ফ'ল' কৰি ল'ব। বহুতে ভিডিঅ'টো চাই কিন্তু কিয় ফ'ল' নকৰে বোলে? ফ'ল' কৰি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি মানে